আজি এই ক্লাছটোৰ জৰিয়তে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে কোনটো চেপ্টাৰ 1 ৰ কোনটো ৰিয়েল নাম্বাৰৰ গোটেই এমসিকিউ কিটা কৰিম। ইয়াৰ পৰা বহুত তোমালোকৰ এক্সামত আহিব, গতিকে অলপ ভালকে চাবা। হাফ ইয়াৰলি এক্সাম নহয়, গোটেই এনুৱেলি মানে প্ৰি ফাইনেল আৰু ফাইনেল এক্সামৰ কাৰণে আহিব, গতিকে অলপ গুৰুত্ব দি চালে ধুনীয়া এক্সাম হ'ব, ভাল হ'ব। এতিয়া চোৱা চাৰিটা অপচন আছে, চাৰিটাৰ ভিতৰত আমি এটা কৰিব লাগে। এতিয়া কোৱা, অলপ মই জাস্ট কুৱেশ্যনটো পঢ়াৰ লগে লগে অলপ এক্সপ্লেনেশ্যন কৰি দিম, মানে বুজাই দিম, অলপ ধুনীয়াকে চাবা। চোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ধনাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ থাকিব, যাতে কোনটো কণ্ডিশ্যন মতে, এইটো তোমাৰ একো নাই, কিতাপতে আছে ধুনীয়াকে। এতিয়া কণ্ডিশ্যন কোনটো হ'ব মই অলপমান বুজাই দি আছো, চাই ল'বা দেই। ধৰি লওঁ এতে ধৰি লওঁ যিকোনো এটা কি অখণ্ড সংখ্যা, 2 হৰণ কৰি আছো, ঠিক আছে। 2 8 গুণ কিমান, বাকি কিমান থাকি গ'ল 1। এতিয়া চোৱা 17 ইকুৱেল টু 2 পূৰণ 8 প্লাছ 1, কি বুজি আছা? 2 এইটো কিমান, 2 8 গুণ 16 প্লাছ 1 কিমান হ'ব 17। এইটোৰ সমান হৈছে নে নাই? এইটোৰ পৰাই ইউক্লিডৰ বিভাজন প্ৰমেয়। চাই লোৱা, এইটো আমি ধৰো কি, এইটো এ, ঠিক আছে। তাৰ পিছত চাই লো, এইটো বুজি পাইছা নে নাই? এতিয়া ইয়াৰ মানে কি, এইটো আমি এ বুলি ধৰিছো, এতিয়া বি কোনটো মোক কোৱাচোন। বি হৈছে আমি এইটোৰে আৰু কিউ ইনটু, এটা চাই লোৱা, এইটো ধৰি লোৱা বি ইনটু কিউ প্লাছ যোনটো ভাগশেষ থাকি যায় এইটো আৰ, ঠিক আছে। এতিয়া কি হয়, ইয়াত কথাটো হ'ল এই যোনটো বি আছে আৰতকে ডাঙৰ হ'ব লাগিব, নহলেতো আৰু একবাৰ যাব। এইটো যদি 2 হৈ যায় আৰু একবাৰ যাব নে নাই? এতিয়া বুজি লোৱা দেই, তো কোনটো কণ্ডিশ্যন মতে হ'ব কোৱাচোন, ইয়াৰ পৰা কোনটো হ'ব? সি অপশন হ'ব। যোনে যোনে সি কৈছে ভেৰি গুড। চাই লোৱা, কিয় শূন্যৰ সমান হ'ব পাৰে, ভাগশেষটো যদি এইটো 18 হয় বা 16 হয়, পুৰা ভাগশেষটো কি হ'ব 0 হ'ব, গতিকে শূন্যৰ সমান হ'ব পাৰে। আৰ মানে কি ভাগশেষ, আৰটো কি হ'ব পাৰে শূন্যৰ সমান হ'ব পাৰে, কিন্তু বিতকে সদায় সৰু হ'ব। এইটো বুজি পাইছা নে নাই? চাই লোৱা, সেম কুৱেশ্যন, এতিয়া কণ্ডিশ্যনটো তোমাক সুধিছে, চোৱা কুৱেশ্যনটো সেম, কণ্ডিশ্যনো সেম, একদম সেম, কিন্তু এনেকে দুই প্ৰকাৰে দিব পাৰে। এতিয়া কোনটো অপশন কোৱা হ'ব? আমাৰ C2 হ'ব। চবে বুজি পাইছা নে নাই? কিয় হ'ব C2 মই বুজাই দিছো, জাস্ট বুজাব লাগিব। আৰু এই আৰ যোনটো, আৰটো কি হয় ভাগশেষ হয়, কি হয় ভাগশেষ। ভাগশেষটো 0 হ'ব পাৰে, কিন্তু আমাৰ যোনটো কি হয় এইটো ভাজকতকে সৰু হ'ব লাগিব, ঠিক আছে। হা এইটো ন, এইটোক কলে মই বুজাই দি আছো, এইটো চাই লোৱা অলপ। এইটো যে হয়, এটা 0 লেছ দেন ইকুৱেল, মানে 0তকে ডাঙৰ, এইটো সাইডটো ডাঙৰ বুজাই আছে। এই আৰটো যে 0তকে ডাঙৰ হ'ব আৰু 0ৰ সমানো হ'ব পাৰে, লেছ দেন বি, মানে এই আৰটো বিতকে সৰু হ'ব। এইটো তুমি দুই প্ৰকাৰে চাব পাৰা, আৰটো বিতকে সৰু হ'ব বা আৰটো বি টো আৰতকে ডাঙৰ হ'ব, একেই কথা। বুজা নাই কথাটো? চোৱা, আৰ লেছ দেন বি মানে কি কৈছে, যে আৰ টো বিতকে কি হ'ব সৰু হ'ব, আৰু আৰ লেছ দেন বি এইটো সাইডটো কি বুজায় ডাঙৰ বুজায়, মানে আৰ টো বি টো ডাঙৰ হ'ব আৰতকে, সেইটো কথা। 0 এইপিনে মানে 0তকে আৰটো ডাঙৰ, আৰটো 0তকে ডাঙৰ হ'ব পাৰিব, মানে যোনটো ভাগশেষ থাকি গৈছিল সেইটো 0 হ'ব পাৰিব, এটো হ'ব পাৰিব, যি হ'ব, কিন্তু আৰতকে কি হ'ব লাগিব সৰু হ'ব লাগিব। সৰি, আৰতকে সৰু বোলে, 0ৰ সমান হ'ব পাৰিব বা 0তকে ডাঙৰ হ'ব পাৰিব। এইটো কি বুজাইছে, এইটো লেছ দেন, মানে লেছ দেন আৰ, মানে আৰ টো ডাঙৰ বুজাইছে নে নাই? এইটো চাইডে এইবিলাক বুজি ল'ব লাগে, এইটো 6-7তে আছে, লেছ দেন গ্ৰেটাৰ দেনটো। এইটো সাইডটো আৰ টো কি বুজাই ডাঙৰ বুজাই আছে, এইটো সাইডটোৱে, আৰু সমান ইকুৱেল মানে সমান। এইটো কেনেকে পঢ়ে চাই লোৱা, 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি, এনেকে পঢ়ে, ঠিক আছে। এতিয়া চাই লোৱা, লেছ দেন ইকুৱেল, ঠিক আছে। এতিয়া আমি এইটো সবে পাৰিবা, কোৱা কোনটো হ'ব। তলৰ কোনটো অপৰিমেয় সংখ্যা, কোৱা তলৰ কোনটো অপৰিমেয় সংখ্যা? চি হ'ব। এই সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ আছে, চাই লোৱা, কিছুমানে কনফিউজ হৈ যাব, গতিকে মই বুজাই দি আছো। চোৱা, 14285785717, এইটো এটা সংখ্যা নহয়, 1428557, ক্লাছ 10ৰ নেকি? সংখ্যা। এতিয়া চাই লোৱা, ক্লাছ 9ত এনেকে দিছিলে আমাৰ 0.81, বা এই সংখ্যাটো তোমাক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা। পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা মানে কি, সেইটো কি সংখ্যা?
পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কাক বোলে? যিবিলাক সংখ্যা p বাই q আৰ্হিত মানে p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰো সেইবিলাক সংখ্যা কি বোলে? পৰিমেয়। যিবিলাক সংখ্যা p বাই q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰিম সেইবিলাক সংখ্যা গতিকে এইটো এটা কি সংখ্যা? পৰিমেয়। এইটো বাৰ বাৰ গৈ আছো 142857 142857 142857 এনেকে বাৰ বাৰ গৈ থাকিব মানে তুমি এনেকে লিখিব পাৰা ডাইৰেক্টলি যে 0.142857 বাৰ মানে বাৰ বাৰ গৈ থাকিব। আন্ডাৰস্ট্যান্ড? ইয়েস, ভেরি গুড। তো এইটো আমি কি কৰিব পাৰো? p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰো। এইটো 22/7 বুজাই আছে 22/7 এইটো p বাই q আৰ্হিত প্ৰকাশ আছে গতিকে এইটো কি সংখ্যা? কি সংখ্যা এইটো? পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যা হলে এইটো অপচন নহব। আৰু সদায় মনত ৰাখিবা ক্লাস 9 তে আছিলে পাইটো কি সংখ্যা? কিন্তু পাইৰ ভ্যালু 22/7 টো পৰিমেয় সংখ্যা। পাইটো কি সংখ্যা? কিন্তু পাইৰ ভ্যালুটো পৰিমেয় মনত ৰাখিবা। তাৰ পিছত ৰুট ওভাৰ কি আছে? ৰুট ওভাৰ 4/11 চাই লোৱা ৰুট ওভাৰ 4/11 এইটো যদি তোমাৰ এইটো কি সংখ্যা মোক আগতে হেতু কৈ লোৱা এইটো কি সংখ্যা? পৰিমেয় সংখ্যা। কেনেকে পৰিমেয় সংখ্যা চাই লোৱা ৰুট ওভাৰ এনেকে যদি ৰুট ওভাৰ থাকে তো অপৰিমেয় হ'ব পাৰে কিন্তু 4 এর বর্গমূল কিমান? 2 তো 2/11 আসল সংখ্যাটো হৈছে এইটো গতিকে এই সংখ্যাটো কি সংখ্যা? পৰিমেয় সংখ্যা। যদি মই এনেকে এটা দিও ৰুট ওভাৰ 3/11 এইটো কি সংখ্যা কোৱাচোন? অপরিমেয় সংখ্যা। এইটো কি সংখ্যা? যদি এনেকুৱা বর্গ পূর্ণবর্গ সংখ্যা থাকে তার বর্গমূল ওলাব। ধৰি লওক 16 দিয়া আছে ওলাব, 9 দিয়া আছে ওলাব, 25 দিয়া আছে ওলাব। তাৰ পিছত মই শিকাইছো না নাই বিলাক ৰিভিজনত শিকাইছো বর্গ সংখ্যা বিলাক তো এইটো কি সংখ্যা? অপরিমেয় সংখ্যা। যদি মই এনেকে দিও ৰুট ওভাৰ 7/77 এইটো কি সংখ্যা? অপরিমেয় সংখ্যা। ৰুট ওভাৰ 7 টো অপরিমেয় সংখ্যা গতিকে এইটো কি হ'ব? অপরিমেয়। তো বুজি পাইছা কোনটো পৰিমেয় কোনটো অপরিমেয় এনেকা এটা আহিব পাৰে ঠিক আছে। এতিয়া চাই লোৱা ৰুট ওভাৰ 5 এটা কি সংখ্যা? ৰুট ওভাৰ 5 এটা কি সংখ্যা? সঁচাকে শিওর? শিওর হয়তো পুরা শিওর? বহুতৰ শিওর নাই। চাই লোৱা ৰুট ওভাৰ 5 এটা কি সংখ্যা? অপরিমেয় সংখ্যা। অপশন ডি ইজ কারেক্ট। পৰিমেয় তুমি আহিবা পৰিমেয় সংখ্যা বিলাক কোনবিলাক সংখ্যা? p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰো। ৰুট ওভাৰ 5 টো এটা অপরিমেয় সংখ্যা হয় না নাই? ইয়াৰ বর্গমূল আছে নাই? কোৱা দশমিকত ওলাব গতিকে এইটো এটা অপরিমেয়। এইবিলাক সব বুজি পাইছা? আশা কৰো এইবিলাক যদি এক্সামত আহে তোমালোকক কোনেও যাতে ভুল কৰি নাহে। ভুল কৰিবা? ভেরি গুড। এতিয়া মজাৰ এটা কোৱেশ্চন আহিছে দেই। এতিয়া চাই লোৱা এইটো হৈছে তোমাৰ লসাগু গসাগু চেপ্টাৰ 1 ৰ ইউনিট 1.2 হয়। দুটা অখণ্ড সংখ্যা a আৰু b অখণ্ড সংখ্যা বুলি কৈছে হলে সিহঁতৰ গসাগু আৰু লসাগুৰ পূৰণফল কিমান হ'ব? এটা কথা মনত ৰাখিবা দুটা কি কৈছে? অখণ্ড সংখ্যা। এইটো কথা মনত আছে না নাই চোৱা সংখ্যা দুটা পূৰণফল গতিকে লসাগু আৰু গসাগু দিয়া আছে কি লসাগুৰ পূৰণফল কি হ'ব? a আৰু b দুটা সংখ্যা এইটো আৰু এইটো দিয়া আছে তো ইয়াৰ পূৰণফল কোনটো হ'ব মোক কোৱাচোন? কোনে বুজি পাইছা এইটো কোৱা? आंसर কোনটো হ'ব? বি নম্বৰটো। যেহেতু সংখ্যা দুটা এইটো আৰু a আৰু b তো এটা ডাইরেক্ট ফর্মুলা ইয়াত কোনো অপশন চোৱাৰে দৰকাৰ নাই। ইয়াৰ পৰা বেলেগ বেলেগ ইয়াত 10 প্ৰকাৰ মই 20টা অংক বনাই দিব পাৰিম এইটোৰ পৰা। এইটো লসাগু পূৰণ গসাগু ইকুয়াল টু সংখ্যা দুটাৰ আকো কোৱাচোন পূৰণফল। এইটো কথা মনত ৰাখিবা মই আকৌ একবাৰ লিখি দিছো একবাৰ লিখি দিছিলো এলসিএম টো কি কয়? লসাগু ইনটু এচিএফ গসাগু পূৰণ সংখ্যা দুটা ধৰি লওক সংখ্যা দুটা a ইনটু b এই দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে সংখ্যা দুটাৰ পূৰণফল চিন। এইটো এটা নোট হয় লিখি লবা। এইটো নোটটো কি লিখিবা? LDG ঠিক আছে বুজি পাইছা নহয়? ভেরি গুড। এতিয়া এইটো পাৰিবা এনেকুৱা আহিলে বি হ'ব ন? চাই লওঁ হয়নে নহয়। এতিয়া চাই লোৱা দুটা সংখ্যা অখণ্ড সংখ্যা a আৰু b দিয়া আছে। কি দিয়া আছে? সাধারণ উৎপাদক। সাধারণ উৎপাদক মানে কি বুঝিছা? বুঝা নাই? সাধারণ উৎপাদক তো দুইটাতে সাধারণ উৎপাদক কিমান? 1 তো লসাগু কিমান? যদি দুইটাৰ যদি মই এটা কথা কওঁ 2 আৰু 3 ৰ সাধারণ উৎপাদক কিমান? এইটো ভালকে বুজিবা এইটো বহুত ডাঙৰ কনসেপ্ট এটা। 2 আৰু 3 ৰ সাধারণ উৎপাদক কিমান? 2 × 2
3 গুণ 3 মানে 1 টু দুইটাতে আছে না আছে তেতিয়া হলে ইয়াৰ সাধাৰণ উৎপাদকটো হৈছে তোমাৰ 1 তেতিয়া হলে 2 আৰু 3 লখাগু কিমান হে ভগৱান 2 আৰু 3 লখাগু কিমান 3 দুগুণ কিমান 6 নহয় জানো লখাগুটো কি হয় দুটা মৌলিক সংখ্যাৰ লখাগু সংখ্যা দুটাৰ পূৰণফল তো 2 আৰু 3 লখাগু কিমান হ'ব 6 তেতিয়া হলে এটা শুনা এই দুটা ধৰিলা তুমি মৌলিক সংখ্যা কাৰণ মৌলিক সংখ্যা ধৰিবা কি এটো মৌলিক সংখ্যাই হয় বুলি ধৰিবা আৰু এটো যদি চলক দিয়া আছে এটো ডেফিনেটলি মৌলিক সংখ্যা তো দুইটাৰ সাধাৰণ উৎপাদক কিমান হয় 1 হয় হ্যাঁ কুমার জলদি কুমার বই না আইলে বহা বলো এটা চাইলো দুইটাৰ সাধাৰণ উৎপাদক কিমান হয় 1 হয় তেতিয়া হলে আমি এটা চাইলো 2 আৰু 3 লখাগু কিমান 2 3 গুণ 6 ভালকে বুজিবা দেই তো a আৰু b ৰ লখাগু কিমান হ'ব ইয়াত কি খুদিছে তেন্তে লখাগু কিমান হ'ব সংখ্যা দুটাৰ পূৰণফল কি হ'ব এই অপচনৰ পৰা কি হ'ব হেতু খুদিছে কি হ'ব কোনটো অপচন ডি অপচন সংখ্যা দুটাৰ কি হ'ব পূৰণফল হ'ব সংখ্যা দুটাৰ পূৰণফল বুজি পাইছা দুটা অখণ্ড সংখ্যা a আৰু b সাধাৰণ উৎপাদক কিমান a আৰু b ৰ সাধাৰণ উৎপাদক হৈছে কিমান 1 এক্সাম্পল 2 আৰু 3 ৰ সাধাৰণ উৎপাদক কিমান মই এই 2 আৰু 3 টো কিয় লৈছো এক্সাম্পলৰ কাৰণে তো 2 আৰু 3 ৰ এলসিএম মানে লখাগু কিমান হ'ব এলসিএম মানে লখাগু বুজাই আছে বুজিছা কোনো যাতে কনফিউজ নোৱা তো 2 আৰু 3 লখাগু কিমান হ'ব 6 কি কৰিছা সংখ্যা দুটা তেতিয়া হলে a আৰু b তো কি হ'ব a * b তো a * b কোনটো অপচন অপচন নাম্বার b ক্লিয়ার তলৰ কোনটো পৰিমেয় সংখ্যা তলৰ কোনটো পৰিমেয় সংখ্যা কোনটো অপচন হ'ব সবে কনফিউজনত আছে ডি হ'ব সবে কৈছা ভেরি গুড লৰা ছোৱালী এটো চাই ল √2 টো কি সংখ্যা √2 টো কি সংখ্যা অপরিমেয় √3 টো কি সংখ্যা গতিকে সংখ্যা দুটা অপরিমেয় সংখ্যা দুটাৰ হৰণফল অপরিমেয় সংখ্যাই হ'ব এটো কি সংখ্যা অপরিমেয় সংখ্যা তেতিয়ালে ইয়াত পাই আছে এটোটো আমি চাবই দৰকাৰ ন অপরিমেয় সংখ্যাই এটো √2 টো অপরিমেয় সংখ্যাই √5 টো অপরিমেয় সংখ্যা √6 টো অপরিমেয় সংখ্যা তো মানে আমি গম পাই গলে তিনিটাৰ ভিতৰত এটাও নহয় হয় নহয় তো আলটিমেটলি এটো হ'ব কিছুমান কনফিউজ আছে √3 টো অপরিমেয় সংখ্যা এটোও তো নহব তোমালোকে চাই লোৱা কেতিয়াবা এনেকা হ'ব যে দুটা তিনটা অপচন নহব অলপ ভালকে কোৱেশ্চনটো পঢ়িলে বুজি পালা যে এনেকা গম পাবা যে দুটা কোৱেশ্চন এইকিটা অপচনটো নহবই তো মানে এটো হ'ব যদি নোৱাৰা পুরো কনফিডেন্ট নহয় তে এই তিনটা হ'ব এই তিনটা নহব তে এটো টিক মাৰি আহিবা বুজিছা কেতিয়াবা তেনেকা কোৱেশ্চন আহি যাব পাৰে দুই তিনটা চাৰিটা এনেকা আহিবই সববিলাক পাৰা কোৱেশ্চন নাহে কেতিয়াও বুজিছা যিমানে পঢ়া তে বুজি পাইছা এটা এটো কিয় পৰিমেয় চাই লোৱা √3 বাই কিমান আছে 20 √27 এটা চোৱা দেই √3 লিখা এটা √27 এটো কেনেকা লিখিব পাৰা না নাই চাই লোৱা 9 * 3 9 3 গুণ কিমান বুজি পাইছা এটা চাই লোৱা √3 ঠিক আছে এর এটো দুইটাৰ আগত কি চিন আছে বর্গমূল মানে বর্গমূল সরি চিন বুলি কৈছো তেতিয়া হলে 9 ৰ বর্গমূল কিমান এই 9 ৰ বর্গমূল কিমান 3 আৰু 3 টো অকলে থাকি গল না নাই তো √3 √3 চিনটো আছে আৰু এটা চোৱা √3 কাটা গল হল তো থাকি গল কি 1/3 তো দিস উইল বি ইয়োর কি সংখ্যা পৰিমেয় সংখ্যা এটো কি সংখ্যা 1/3 টো এটা তুমি তো এটো কৰোতে কষ্ট পাব পাৰা এটা দেখি পাইছা যদি এনেকা আহে তো এটো গম পাবা যে এটো শুদ্ধ হ'ব বুলি যদি বেলেগ আহে চাবা প্ৰথমতে কোৱেশ্চনটো চাবা অলপ হুৰাহুৰি নকৰিবা এমসিকিউ কৰোতে বহুত টাইম থাকে 45টা কোৱেশ্চন কৰিবা 1.5 ঘন্টা দিয়া বহুত টাইম থাকে অলপ ধৈৰ্য ধৰি কনসেপ্ট কিটা মনত ৰাখি ৰাখি কৰিবা তেতিয়া বহুত ভাল হ'ব তিনিটা অপচন নহয় মানে এটো হ'ব ঠিক কৰি আহি যাব কিন্তু লাহে লাহে ভাবি চিন্তি কৰিবা ঠিক আছে নেক্সট কোৱেশ্চন চোৱা একদম সহজ কোৱেশ্চন এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব ক্লাস 9 ৰ এটো কি হ'ব কোৱা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব পৰিমেয় নে অপৰিমেয় নে কি না পৰিমেয় অপৰিমেয় দুইটা a আৰু b মানে পৰিমেয় আৰু অপৰিমেয় দুইটা কোনটো হ'ব কোৱা হা দুইটা বুলি কোনে কোনে কৈছে জুনে কৈছে সবৰ ভুল
চাই লোৱা এটা পৰিমেয় সংখ্যা ফৰ এক্সাম্পল ধৰি লোৱা 3 আৰু এটা অপৰিমেয় সংখ্যা ধৰি লোৱা কিমান কোৱাচোন এটা অপৰিমেয় সংখ্যা কোৱা এটা অপৰিমেয় √2 এইটো কি কৈছা পূৰণফল বুলি কৈছা ইনটু √2 তো 3 √2 এইটো কি সংখ্যা অপৰিমেয় সংখ্যা এইটো পৰিমেয় ক'ত আহি গ'ল চাই লোৱা অপৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ভিতৰত পূৰণফল সদায় অপৰিমেয় থাকিব এইটো অপচন বি বুজি পাইছা এতিয়া এক্সাম্পল দি বুজাই দিছো ঠিক আছে এইটো আকৌ আহি গ'ল এইটো বেলেগ এটা কোৱেশ্চন এতিয়া কোৱা দুটা ভিন্ন অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব কোৱা এইটো ক্লাছ 9ত আছিল এতিয়া কোৱা আকৌ কোৱা দুটা ভিন্ন একে ল'ব নোৱাৰিবা কোৱা কি হ'ব হা অপৰিমেয় ভেৰি গুড যোনে অপৰিমেয় কৈছে ভেৰি গুড ধৰিলে বেলেগ বেলেগ ল'ব ধৰিলে এটা √2 লৈছা আৰু এটা কি ল'বা √3 লোৱা পূৰণফল কৰা কি হ'ব 2 3 গুণ 6 তো √6 এইটো কি সংখ্যা এতিয়া চোৱা এটা ধৰি লোৱা এটা এইটো কি লৈছো দুটা ভিন্ন ভিন্ন বেলেগ বেলেগ লৈছো এতিয়া যদি দুইটা সংখ্যা যদি একে লৈ লওঁ √2 পূৰণ √2 কি হৈ যাব 2 হৈ যাব তো √2 টো কি সংখ্যা পৰিমেয় সংখ্যা গতিকে এইটো প্ৰশ্নটো ল্যাঙ্গুৱেজটো চাবা দুটা ভিন্ন মানে বেলেগ বেলেগ ল'ব দিছে যদি এনেকে কয় যে দুটা একই সংখ্যা একই অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব সদায় পৰিমেয় ঠিক আছে দুটা যদি একই বুলি কয় ল্যাঙ্গুৱেজটো এই কাৰণে ভালকে পঢ়িবা কোৱেশ্চনটো একেই বুলি ক'লে কি হ'ব পৰিমেয় এইটো চাই লোৱা √2 ইনটু √2 কি হ'ব 2 টো কি সংখ্যা পৰিমেয় √3 ইনটু √3 3 টো কি সংখ্যা বাস আৰু যদি দুটা বেলেগ বেলেগ কয় তেতিয়া হলে আন্ডাৰস্ট্যান্ড বুজি পাইছা স্পিড কৈছো বেছি স্পিড কৈছো অলপ স্পিডটো হ'বই লাগিব কাৰণ টাইমৰো কথা আছে হয় নাই তাৰ পিছত ৰাম ইমান সহজ কুৱেশ্চন আহে ন এটা চাই ল 10 নম্বৰ এটা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল কোৱা এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল এইটো চেপ্টাৰ 1ত ধুনীয়াকে লিখিব লাগে তোমালোকে লিখা নাই ন এইটো ক্লাছ 9ত আছিলে 10ত তো ইমান দিয়া নাই কোৱা কি হবা ভেৰি গুড অপৰিমেয় চাই লোৱা কেনেকে যোগফল বুলি কৈছে কি পূৰণফল বুলি নাভাবিবা কি প্ৰশ্নটো সদায় ভালকে পঢ়িবা আগতে ঠিক আছে এতিয়া চাই লোৱা ফৰ এক্সাম্পল এটা পৰিমেয় সংখ্যা কোৱাচোন পৰিমেয় 2 ধৰি লওঁ ইমান সহজ এটা ধৰি লওঁ ঠিক আছে আৰু এটা অপৰিমেয় সংখ্যা কোৱা √3 এই দুটা যোগ কৰা মানে এইটো 2 যোগটো এনেকাই থাকিব 2 √3 পূৰণ হলে হ'ব 2 প্লাস √3 এইটোৱে যোগফল তে এইটো কি সংখ্যা অপৰিমেয় সংখ্যা পৰিমেয় আৰু অপৰিমেয় যোগফল সদায় বুজি পাইছা তো এইবিলাক ভালকে মনত ৰাখিব লাগিব চোৱা তোমালোকে যদি অলপ ধ্যান দি চোৱা ন আৰু যদি ল্যাঙ্গুৱেজটো পঢ়ি নিজেও এনেকে এক্সাম্পল দিও যদি কৰি চোৱা কেতিয়াবা বুজি নাপাবও পাৰা কনফিউজ লাগিব পাৰে বেছি কনফিউজ লাগিলে পিছত কৰিবা বুজি লোৱা এক্সামত কেনেকে কৰিব লাগে বেছি যদি কনফিউজ লাগে পিছত কৰিবা ঠিক আছে আৰু যোনটো প্ৰথমতে জানা স্পিডত নকৰিবা অলপ ধৈৰ্য ধৰি ধুনীয়াকে কৰিবা আৰু এইটো কনফিউজ লাগি আছে নহয় লাষ্টত যদি টাইম পোৱা ধুনীয়াকে এইটো চাবা আৰু এৰি নিদিবা লাগিলে বেলেগ এটা মাৰি আহিবা লাষ্টত নহয় লাষ্টত যদি টাইম পোৱা আকৌ কৰি চাবা বুজি পাইছা এতিয়া এনেকে কৰিব এতিয়া আমাক ভেৰি ইম্পৰ্টেন্ট কুৱেশ্চন এইটো তোমালোকৰ কিতাপৰ কুৱেশ্চন এতিয়াতো মই খুদিম আৰু লাখতিটো নাই বাৰু আছেই এতিয়া বাৰু আজি পিটিব মন যোৱা নাই চাই লোৱা দিয়া আছে গসাগু এইটো এটা সংখ্যা এইটো এটা সংখ্যা এই দুটা সংখ্যাৰ গসাগু কিমান নাই কিমান তো লসাগু কিমান হ'ব ক্যালকুলেশন কৰিব লাগিব আমি কি জানো ভেরি গুড আমি কি জানো লসাগু আৰু গসাগু এইটো লসাগু এলসিএম মানে লসাগু এচএফ মানে ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল এটা লসাগুটো আমি কি কৰিব লাগে ওলাব লাগে তো আমি লসাগু বুলি লিখিছো ঠিক আছে আৰু হেৰি গসাগুটো কি দিয়া আছে চোৱা কিমান দিয়া আছে নাই ইয়াত দি দিয়া আৰু সংখ্যা দুটা কি কি এটা আছে 306 এটা আছে 657 306 into 657 হৈ গল এতিয়া চাই লোৱা নটো ইয়াত কি হৈ আছে এলসিএম ৰ লগত এফালে গলে কি হ'ব LCM equal to 306 into 657 divided by
নাই। এতিয়া আমি কি কৰিম 9 দিয়ে হৰণ কৰিম আৰু ক্যালকুলেশনটো কৰি দিম। এইটো সবে জানা, এইটো নকৰিলে হৈ গ'ল। নমস্কাৰ। 9 এগুণ 9 যদি কাটি চোৱা এইটো দি যাব নেকি পুৰা 9 9 3 গুণ 27 ন, বাকি কিমান থাকি গ'ল 3, তো 3 ইয়াত গলে কিমান হ'ব 36, 9 4 গুণ 34, তো থাকি গ'ল কি 34 into 6 5 7 আৰু এই দুটা পূৰণ কৰিলে কিমান হয় ডি। যদি ভুল হয় তোমালোকৰ দুখ দেই, মই কাৰণ কৰি চোৱা নাই। ডি বুলি কৈছে, যদি ভুল হয় অনলাইনৰ বিলাকে গালি দিব তোমালোক, মই নাম কৈ দিম চবৰে। কিমান হ'ব এইটো 2 2 3 3 এইটো হয়, এইটো কিতাপৰ কোৱেশ্চন। যদি এইটো এক দুবাৰ তিনিবাৰ যদি কৰা আলটিমেটলি তোমাৰ মাইন্ডত ফিক্স হৈ যাব। তুমি এইটো প্ৰশ্ন দেখাৰ লগে লগে একো কৰিব নালাগে, ডাইৰেক্ট এইটো টিক মাৰি আহিব। যদি বেলেগ বনাই দিয়া এনেকুৱা, এইটো ঠাইত ধৰি লও মই 9 দিছো, এইটো ঠাইত ধৰি লও মই 12 দিছো, ঠিক আছে, তেতিয়াহ'লে লসাগুটো দিছো মই গসাগুটো দিছো 3, তে লসাগুটো কিমান ফটাফট কৰি ওলোৱা। সংখ্যা দিছো কি, সংখ্যা এটা দিছো 9 দিছো আৰু এটা দিছো 12, তো লসাগুটো দিছো এইটো সরি গসাগুটো HCF টো দিছো 3, তেতিয়াহ'লে লসাগু কিমান ফটাফট কৰা। HCF 3, তো লসাগু হেৰি কিমান হ'ব, লসাগু কিমান হ'ব কৰা ফটাফট। এইটো প্ৰসেসত কৰা যি হ'ব, আৰু কমেন্টত জনাবা কি হৈছে নহৈছে ঘৰত গৈ, ঠিক আছে। চাই ল'বা, এইটো লিখিব লাগিব নে নাই, ইউটিউবৰ পৰা লিখি ল'ব, 2-3 দিন পিছত আপলোড হৈ যাব। নহলে ইয়াৰ পৰাও লিখি ল'ব পাৰে, যোনে যোনে বহি আনিছে, মই টাইম দি দিম। কিমান ওলাইছে 36, ভেৰি গুড। কিমান ওলাইছে এইটো, তো কিমান টাইম লাগিছে বুজি পাইছা নে নাই? এনেকা যদি আহে পাৰিবা ফুল নাম্বাৰ পাবা তেতিয়া। এইটো মুছি দিছো। এতিয়া আমাৰ একদম সেম কোৱেশ্চন, একদম সেম কোৱেশ্চন দিয়া আছে। লসাগু আৰু লসাগু কিমান দিয়া আছে 91 আৰু 26 ৰ ইমান, তেতিয়া গসাগুটো ওলাব দিছে। ভাৰ্গৱ গসাগুটো কিমান হ'ব ফটাফট কোৱা, কোৱা। এইটো লসাগু দিয়া আছে মানে LCM ইনটু HCF টো ওলাব লাগে। HCF সংখ্যা দুটা দিয়া আছে নে নাই, কি সংখ্যা দুটা কি কি, সংখ্যা দুটা কি কি, এই দুটা 91 আৰু 26। তোমালোকে ধ্যানে নিদিয়া, মেইন কথা কোনো ধ্যানে নাই। 91 into 26 হৈ গ'ল। LCM দিয়া আছে 182 into HCF equal to 91 into 26, তো এইটোৰ লগত কি হ'ব HCF equal to 91 into 26 by 182। এতিয়া ইয়াত ক্যালকুলেশন কৰিলে आंसर ওলাব নে নাই, ওলাব। ক্যালকুলেশন কৰিলে কিমান ওলাব 13, 13 সবৰ ওলাইছে, 13 যাৰ যাৰ ওলাইছে শুদ্ধ হৈছে। এইটো ক্যালকুলেশন কৰিলে কিমান ওলাব 13। বুজি পাইছা সবে, নিজে কৰি ল'ব পাৰিবা। হৰণ আৰু পূৰণ, হৰণ আৰু পূৰণটো জানিবই লাগে। ক্লাস 10 যদি নাজানা, এইটো 7 ৰ বিলাকে 6 ৰ বিলাকে কৰিব পাৰিব। বুজি পাইছা নে নাই? লসাগু পূৰণ গসাগু ইকুয়াল টু, এতিয়াই পঢ়ি লোৱা, পৰীক্ষাৰ আগতো পঢ়িব টাইমে নাপাবা। না হাফ ইয়ারলিত পাবা, না প্রি ফাইনালত পাবা, না ফাইনালত পাবা। মাথাটো এইফালে কোনটো পঢ়িম এনেকা কৰি কৰি টাইম যায়গে। সঁচা হয় নে নহয়? এইটো পঢ়িব লাগিব, এইটো অলপ পঢ়িম, এইটো ৰাতিপুৱা পঢ়িম, এইটো ৰাতি পঢ়িম কৰি টাইমটো কেনেকে যায়গে, কিন্তু পঢ়া নহয়। হয় চবৰ লগত নহয়, ভেৰি টেলেন্টেড। টেকবাদৰ নহয় বোলে। চাই ল, এইটো বুজি পাইছা? এতিয়া কোৱাচোন আকৌ নোটটো কোৱা, নোটটো কোৱাচোন কি আছে, কি আছিল? সিরিয়ালি কোবা, সবে অলপ আগে পিছে হৈ যায় যে ভাল নালাগে। আকৌ একবাৰ কোৱা। বাহ বাহ বাহ, আকৌ আহি গ'ল সেইটো। কিমান কৰিবা, এইটো আহিবই এনেকা টাইপ, নাহাৰ কোনো কথাই নাই। আজি এতিয়াই মনত ফিক্স কৰি লোৱা, বেলেগ আৰু ফিক্স কৰিব টাইম নাপাবা, কাৰণ বাকি চ্যাপ্টার বহুত আছে, বাকি সাবজেক্ট বহুত আছে। এটা চাই লোৱা, যদি লসাগু এইটো সংখ্যা আৰু এইটো সংখ্যাৰ ইমান হয়, তেতিয়াহ'লে গসাগু কিমান। এইটো অলপ কাটাকাটি কৰোতে অলপ টাইম লাগিব, বেছিকে বেছি 1-1.5 মিনিট লগাব, বেছি টাইম নলগাব, ঠিক আছে। এটাইটো কৰিব পাৰিবা।